नमस्कार, आप देख रहे हैं 9 भारत समाचार। नमस्कार, आप देख रहे हैं नव भारत समाचार। मैं हूं नेहा राठी। आइए देखते हैं आज की बड़ी खबर। गोलाघाट में चोरों के गिरोह का आतंक। चोरी का सामान डंप में बेचते समय रंगे हाथों पकड़ा गया एक युवक। गोलाघाट जिले के भगा गांव में एक आंगनवाड़ी स्कूल में चोरी करते समय स्थानीय लोगों और अस्मिया युवा मंच के सदस्यों ने एक युवक को रंगे हाथों पकड़ लिया। इसके बाद युवक को तुरंत गोलाघाट पुलिस के हवाले कर दिया गया। स्थानीय लोगों और अस्मिया युवा मंच के सामने युवक ने स्वीकार किया कि वह चोरी का सामान डंप कबाड़ खाने में बेचता है। अस्मिया युवा मंच ने आरोप लगाया कि इस तरह की गतिविधियों के कारण ही क्षेत्र में चोरी की घटनाएं बढ़ रही। इस संबंध में उन्होंने थाने में एक प्राथमिकी FIR भी दर्ज कराई है। ক'ত ঘৰ ক'ত কাবুগাঁও কাবুগাঁও বদনাম নকৰিবি তো কাবুগাঁও ঘৰ নহয় বাৰু ক'ত ক'ত চুৰ কৰিছিলি জেল মাৰ্কেটত কি চুৰ কৰিছিলি আৰু ভালকে ক তোৰ মুখেদি ক নিজে ভিডিঅ' হৈ আছে দোকানত চুৰ কৰিলি কি চুৰ কৰিছিলি শিখৰ জেল মাৰ্কেটত আৰু ৰিজাৰ্ভ তিনিআলি ৰিজাৰ্ভ নাই কৰা ৰিজাৰ্ভ তিনিআলি দোকান এখনত অলপ দিনৰ আগত চুৰ হৈছিলে তহঁতিয়ে হয় হেতি আছিল মোটো তোৰ লগৰকেইটা আছিলে আৰু জোনাকী নগৰত কেইখন দোকানত চুৰ কৰিলি জোনাকী নগৰত দুখন নহয় বেছি হ'ব নি নাই এখনে প্ৰথম হোটেলখন আৰু ছেকেণ্ডৰ এইজন দোকানটো জোনৰ দোকানত ন আৰু স্কুলৰ বস্তু কি কি নিছিলে স্কুলৰ চুৰ কৰিলি জোনাকী নগৰত অংগনবাড়ীখনত কেইদিন সোমালে স্কুলৰ এদিনে সোমালে সেইকেইটা বস্তু কি কি নিলে পানী হেৰিটা আছিলে একোৱাগাৰ্ডটো আছিলে আৰু ফেন আছিলে ফেন কেইখন নিলে দুখন নে তিনিখন আনিলো এইবোৰ কি কৰিলি ফেন চেন বিলাক বিকিলি আৰু ফিল্টাৰটো কিমানত বিকিলে 6000 ক'ত বিকিলিগে ডেম্পত কোনটো ডেম এই আমাৰ চালা ডেম ডেম্পত বিকিলি আৰু তাৰ এইটো কি কয় এই ৰুণ্ডা দোকানৰ পৰা কি কিনিলে মন্দিৰৰ পৰা জোনাকী নগৰ শিৱ মন্দিৰৰ পৰা কিনিলে সেইটো মই চাইছো শিৱ মন্দিৰৰ পৰা না সেইটো মই নাইছো না সেইটো এই এটা পাইলটা সৰু শিৱ মন্দিৰ গণেশ মন্দিৰ চবতে পইচা আৰু শিখৰ কি কিনিছিলি পুতেটো উঠালে মই খালি শিখৰ সেইখিনি লৈ আহিলো যদি তই ভাগত কিমান নিলি পকেটত পইচা চব নোৱাৰিলো শিখৰ ললো খালি তই ৰাতিপুৱা কেইটা বজাত তহঁতি চুৰ কৰিছিলি তোকতো খেদি গৈছিলে যোনদাই ধৰিব নোৱাৰিলে খেদি গৈছিলে নাই ইয়াৰ চুলি দীঘল আছিলে সেইদিনা বজাৰতে আহিছিলো কিন্তু এই কাটি দিলে এতিয়া এফালেকে আহিছে আকৌ মানে চাই লওক ভালকে মানে এই গোটেই গোলাঘাটত টাৰ্গেট লৈ থাকে গোটেই দোকানবিলাকত কাঠৰ জাপ থকাবিলাকত বেছি চুৰ কৰ চাটাৰ থকাবিলাকত নোৱাৰ কাঠৰ জাপ য'ত থাকে তাত বেছি কৰ তই হয় নহয় তহঁতৰ লগত কেইটা আছে ল'ৰা কেইটা থাক তহঁতি তিনিটা ল'ৰা ছোৱালী এজনী থাক ৰাতি বহুত দেৰিলৈকে ঘূৰি থাক বজাৰত তহঁতক দেখি থাকো য'ত ত'ত ATM-টো ক'ৰ চুৰ কৰিছিল আজিৰ পৰা চুৰ কৰিবি নি কাণত উঠাব আকৌ আজিৰ পৰা যদি তোক চুৰ কৰা দেখো কেনেকে শাস্তি তই কাণতহে ধৰিছ তোক শাস্তি দিয়াই নাই আজি ইমান মানুহ আছে চা গোটেই মানুহ আছে তোক একোৱে কৰা নাই ইমান মানুহ আছে তোক একো কৰা নাই আজিৰ পৰা নকৰো বুলি কৈছো কাম কৰি খাম ক যদি তোৰ যিয়ে নচলা তই কাম কৰ মুঠতে তই ৰিক্সা চলোৱা কিবা চলোৱা বুলি কথা নাই এই যে এনেকে পকাতে দোকান কিখন কেলা চুই বুলি গম পালে এতিয়া মোবাইলটো গুটেটো এৰি দিব তোক চুই বুলি দেখি কোনে দিব তোক বাও পাপু পাইছে না ইয়াক দিয়ে দিম ভিডিওটো আপলোড দিব লাগিব মানে চিনি পাওক সবে চিনি পাওক আৰু কি কি বিকিলি কোনে মোৰ দোকানত বাইক বাহিৰত উলিয়াই থোৱা আকৌ তই চাবি আকৌ বাইকত যদি হেৰাবলে তোকে ধৰিম মই এফালে একদিন অহা যোৱা কৰি আছো ভিডিও দুটা বিকি দিব লাহে মালিক দুটা বিকি দি থৈ যাব গমেই নেপাব চাৰ্জ নাই বুলি কয় মালিকো ওলাবাই দুটা বিকি দিব দুটা আহি পেনি যাতে মালিক পুৰা চাৰ্জ নাই আজি সেই অঞ্চলটোৰ লগতে গোলাঘাটত আচলতে এটা চোৰৰ গেঙে সন্ত্ৰাসৰ সৃষ্টি কৰি আছে আৰু প্ৰত্যেকটো ব্যৱসায় প্ৰতিষ্ঠানৰ হওক নামঘৰৰ হওক মছজিদৰ হওক স্কুলত হওক চবতে আচলতে চুৰি হৈ আছে এই প্ৰসংগত আচলতে বহু জেগাৰ পৰা বহুখিনি এতিয়ালৈকে এজাহাৰ গোলাঘাট থানাত দিয়া হৈছে কিন্তু আজি কথা হ'ল কি জোনাকী নগৰৰ ভগাগাঁৱৰ যি অংগনবাড়ী কেন্দ্ৰ আছে সেই অংগনবাড়ী কেন্দ্ৰটোত আচলতে এই চুৰি কৰি থাকোঁতেই এই ল'ৰা যুৱকজনক স্থানীয় ৰাইজৰ লগতে আচলতে আমাৰ অসমীয়া যুৱ মঞ্চৰ দুজনমান সতীৰ্থই কৰায়ত্ব কৰিবলৈ সক্ষম হয় আৰু তেওঁ
তাত স্বীকাৰোক্তি কৰিছে ল'ৰাজনে ক'ত ক'ত চুৰি কৰিছিলে কি কৰিছিলে ভিডিঅ' ক্লিপসমূহ আছে আপোনালোকক আমি দিছোঁ। তাত তেওঁ স্পষ্টকৈ এটা কথা প্ৰকাশ কৰিছে যে আমি চালে ডেম্পত এই বস্তুসমূহ বিক্ৰী কৰোঁ বুলি। এতিয়া কথা হ'ল কি চালে ডেমটো যোনটো 2 নং ৰেল গেটৰ সমীপত যোনটো চালে ডেম আছে সেই চালে ডেমটোত আচলতে কি আমি ইয়াৰ আগতেও আচলতে বহুত আমি অভিযোগ পাইছোঁ যদিও আচলতে আমি হাতেলোতে আজিলৈকে একো প্ৰমাণ নাই। সেই গতিকে আজি এই যুৱকজনে যিহেতু স্পষ্টকৈ স্বীকাৰোক্তি কৰিছে ভগাগাঁও গাঁওবুঢ়া আছে তাত স্কুল কমিটি মেনেজিং কমিটি আছে সকলো ৰাইজৰ সন্মুখত স্বীকাৰোক্তি কৰিছে যে চালে ডেম্পত আমি বস্তুসমূহ বিক্ৰী কৰিছোঁ বুলি। আৰু আগতেও আচলতে যিসমূহ চুৰি কৰে তেওঁলোকে সেই চালে ডেম্পত আচলতে বিক্ৰী কৰে। সেইটো কাৰণে আমি আৰক্ষী প্ৰশাসনৰ লগতে উপায়ুক্ত মহোদয়ক আমি অনুৰোধ জনাইছোঁ যে এই চালে ডেম্পটোৰ ওপৰত বিহিত ব্যৱস্থা লওক, অন্যথা কিন্তু গোলাঘাটত চোৰৰ সন্ত্ৰাস বাঢ়িয়ে গৈ থাকিব আৰু তাতেই চুৰি বস্তুসমূহ বিক্ৰী কৰি থাকিব। আমি অসমীয়া যুৱ মঞ্চ গোলাঘাট জিলা সমিতিৰ তৰফৰ পৰা আমি আহ্বান জনাইছোঁ আৰু প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ এই চালে ডেমটোৰ ওপৰত আচলতে অতি শীঘ্ৰে কিবা বিহিত ব্যৱস্থা লওক।